নমস্কাৰ মই ৰিজুমণি বঙাইগাঁও মানিকপুৰৰ বাছবাৰীত জুৱা খেলক কেন্দ্ৰ কৰি সংঘটিত হৈছে অপ্ৰীতিকৰ পৰিস্থিতি মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষীক শাৰীৰিকভাৱে অপদস্থ একাংশ জুৱাৰীৰ পুনৰবাৰ জনাইছো বঙাইগাঁও মানিকপুৰৰ বাছবাৰীত সংঘটিত হৈছে অপ্ৰীতিকৰ পৰিস্থিতি জুৱা খেলক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই পৰিস্থিতি মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষীক শাৰীৰিকভাৱে অপদস্থ একাংশ জুৱাৰীৰ বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাছবাৰীত নিশা ৭টা জাতি মুণ্ডা ডাইচৰ জুৱা খেল অনুষ্ঠিত হয় শতাধিক লোকৰ অবৈধ জুৱা খেলত অংশগ্ৰহণ কৰাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে মানাহ নদীৰ পাৰত দিন ৰাতি একেদৰে জুৱা খেল অনুষ্ঠিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে মানিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক একাংশ লোকে টেলিফোন যোগে অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব দিয়া নাই আৰক্ষীয়ে নিতৌ অবৈধ জুৱা খেলৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি মুকলিকৈ জুৱা খেল অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপিত হৈছে একাংশ লোকৰ আৰক্ষীক মেনেজ কৰি জুৱাৰীসকলৰ কাকো কেৰেপ নকৰি দিন ৰাতি জুৱা খেলত অব্যাহত থকা দেখিবলৈ পোৱা গৈছে কোনোবাই মানা কৰিলে জুৱাৰীসকলে নানা ধৰণৰ ভাবুকি দিয়াৰ লগতে আৰক্ষীয়ে তেওঁলোকৰ হাতৰ মুঠিত আছে বুলি দম্ভালি মাৰে অৱশেষত পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ ইংগিত পাই আৰক্ষী বিষয়া ধনঞ্জয় দাসে ঘটনাস্থলীত পুলিচ বাহিনী পঠিয়াই দিয়ে যদিও পুলিচ দেখা মাত্ৰত পৰিৱেশ ভয়াবহ হৈ পৰে জুৱাৰীসকলে এটা কথাই কৈ খেদিব দিছে যে আকৌ খেল বন্ধ কৰিব আহিছে এই লৈ দুয়ো পক্ষৰ মাজত হতাহতিৰ সৃষ্টি হৈছে আৰক্ষী আঘাতপ্ৰাপ্ত হয় সেই সমাজ সচেতন লোকে ইয়াৰ কঠোৰতম পদক্ষেপ দাবী উত্থাপন কৰিছে ঊৰ্ধ্বতম আৰক্ষীয়ে জুৱা খেলৰ বিৰুদ্ধে ব্যৱস্থা লবনে আৰক্ষী মেনেজ হৈ থাকিব সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে আৰক্ষী প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ'ব বাৰুকৈ লক্ষণীয় আৰু এই খবৰটোৰ লগে লগে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ